চানমাৰী চানি সহযোগ কৰিছে হাইড এণ্ড সিক ক্লাছিক প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 কোম্পানী যে কিনিছে মানুহটো কোন হয় জানো নাই মোৰ জনাৰ কোনো প্ৰয়োজন নাই জানিলে তোৰ মাথা বেয়া হৈ যাব চা অৰ্জুন সেই মানুহটোৰ বিষয় মিষ্টাৰ বৰুৱাৰ কোম্পানীৰ বিষয় মোৰ জনাৰ কোনো ইচ্ছা নাই কোনো প্ৰয়োজন নাই আবে সেইটো তোৰ পেহীয়েৰ গিৰিয়েক কি মই কিন্তু বেকগ্ৰাউণ্ডটো একেবাৰে ধৰিব পৰা নাই আপুনি আকৌ মনচাৰক কথাটো কিয় জনোৱা নাই ঘৰ হতটো বিধিখনে দিয়া কষ্ট খুব বেছি ফুকন মানে চিম্পল মনে এতিয়া ভাবিব যে মোৰ লগত চন্দ্ৰিকা ইনভলভ আছে আমি দুইটাই মিলি এই প্লেনিংটো কৰিছো তেতিয়ানো কি হ'ব মূৰ্খৰ দৰে কিয় কথা সুধিছে মানুহক ফিজিকেলি ইমান কষ্ট দিব নোৱাৰি যিমান মেণ্টেলি দিব পাৰি মই চন্দ্ৰিকাক ইমানেই দুৰ্বল কৰি পেলাম তাই মোৰ ভৰিত পৰিবলৈ বাধ্য হ'ব লাগে বেকগ্ৰাউণ্ডটো এতিয়াহে বুজিছো নতুন ছাৰ মনে এইটো কথা গম পোৱাৰ পাছত এইখন ঘৰত কি কি হয় চাই থাকে তাই বাবে মই বছৰ বছৰ জেলত থাকিব লগা হৈছে জেলত মই পোৱা কষ্ট এতিয়া তাইক ঘৰতে দিম আৰু এসপ্তাহৰ ভিতৰত গোটেই প্ৰপাৰ্টি মোৰ নামত হেৰি এই প্ৰপাৰ্টি যোৱাৰ পিছত বৰুৱা মেনচনৰ মানুহখিনি ক'ত থাকিবনো বৰ চিন্তা কৰিছে দেখোন বৰুৱা মেনচনৰ মানুহৰ বাবে নহয় মানে ফুকন পাহৰি নাযাব মোৰ ওচৰত কি আছে আপোনাৰ কাম মোৰ অৰ্ডাৰ ফল' কৰা মোক এডভাইচ দিয়া বা বেলেগৰ কথা চিন্তা কৰা নহয় যাওক এতিয়া যাওক চৰি ছাৰ গৈছো দত্তদা এখেতে কিবা বেলেগ ষড়যন্ত্ৰ কৰি আছে সেইটোতো মই আগতে অনুমান কৰিছো সেইকাৰণে ছাৰে এখেতক ঘৰলৈ নিয়া কথাটোত সন্মতি দিছে এতিয়া কি কৰিব হাত খাবতি বহি নাথাকিম কিবা এটা কৰিব লাগিব কিবাটো কি কৰিব প্লেন এটা মই ভাবিছো কি প্লেন মন তই মাতিছিলি বোলে মাতিছিলো থেংকছ এটা দি যাও বুলি আহিলো থেংকছ কি কাৰণে ইমান ধুনীয়া এক্টিং কৰি থকাৰ কাৰণে মন শ্ৰদ্ধা কৰিছিলো তোমাক ভয় কৰিছিলো কিয় জানা কাৰণ তুমি শুদ্ধ তোমাক ফাঁকি দিব নোৱাৰি বুলি তোমাক ভয় কৰিছিলো সেইটোৱে চাগে তোমালৈ শ্ৰদ্ধা আছে আছিলে মানে এতিয়া নাই বাহ এতিয়াও শ্ৰদ্ধা কৰিব লাগে তোমাক তুমি দেখোন তোমাৰ টাৰ্গেট ফুলফিল কৰিলে এতিয়া আৰু তোমাক শ্ৰদ্ধা নালাগে তই কি কৈ আছ মই একো বুজা নাই খুলি ক খুলি কবলৈ লাজ লাগিছে নিজৰ বুলি ভবা মানুহে যেতিয়া পিছফালৰ পৰা এটেক কৰে তাৰ পিছত আৰু কি কম বুজিছো তই ভাবিছ ময়ূৰৰ লগ হৈ মই কোম্পানী শ্বেয়াৰ লৈছো ভুলটো ভবা নাই
সঁচা সেইটোৱেই তোমাক যদি কোম্পানী শ্বেয়াৰ লাগে তেনেহ'লে দেউতাক নহয় মোক নকলা কিয় 95% শ্বেয়াৰ নহয় 100% শ্বেয়াৰ তোমাৰ মুখত দলিয়াই মাৰিলোহেঁতেন মন চন্দিকা কেনেকে কথা কৈ আছ যে তই ভুলটো কোৱা নাই এটা কাম কৰা এই ঘৰটো পেহীক দি দিয়া মামা তুমি চান্দিনী মোৰ লগত বলা মই ৰাখিম ডকাইতৰ লগত মোৰ ফেমিলি থাকিব নালাগে মন অকণো সলনি নহলি তই আগতেও অভদ্ৰ হৈ আছিলি এতিয়াও কেইটামান টকা উপাৰ্জন কৰিলে বুলিয়ে মানুহ ডাঙৰ হৈ নাযায় অহংকাৰে তোৰ মূৰত ধৰিলে ওলাই যা তই ইয়াৰ পৰা দাদা তই মাতত নামাতিবি কি বুলি ভাবিছে সি নিজকে টকা উপাৰ্জন কৰিলে বুলিয়ে মানুহ ডাঙৰ হৈ নাযায় বেলেগক সন্মান মৰম দিব জানিলেহে মানুহ ডাঙৰ হয় যেনেকৈ সৰুৰ পৰা তুমি মোক মৰম দি আহিছা ন এইখন ঘৰত আজি মোৰ শেষ দিন মই মৰিলেও মোৰ মৃতদেহ এইখন ঘৰলৈ নানিবা আৰু নুচুবা দাদা তই মনক কেনেকৈ ক'ব নালাগিছিল আৰু সি তোক যেনেকে কৈছিল সেইটোক তই কি কৰিবি মনে নাজানে কাৰণে কৈছে তই মনৰ ঠাইত থকা হলে তইও হয়তো মোক এনেকৈ কলিহেঁতেন দাদা মনৰ দৰে তোৰ মনতো মোৰ প্ৰতি সন্দেহ উপজা নাইতো ছোৱালী ঐ ছোৱালী তই মোৰ লগত যাব লাগিব ওলা ছোৱালী ক'ত আছ অকল জনাই নহয় আৰু বহুত ঘৰ ধ্বংস কৰি দিব পাৰো মই মিষ্টাৰ বৰুৱা আপোনালৈ বেয়াই লগা হৈছে আচলতে মোৰতো উপায় নাই ন মইতো চলিব লাগিব ডাঙৰ কিবা এটা হৈছে যেন পাইছো নহলে অকলে অকলে এনে আহি থাকে নে কি কৰিছে আমি প্ৰপাৰলি জানিব লাগিব কিন্তু কেনেকৈ কি কৰিছে হে তুমি নাজানিলেও হ'ব ব'লা ইয়াৰ পৰা ব'লা গজেন্দা কি কৰি আছিলে কওক না আমাৰ সকলোৰে ভালৰ কাৰণে এটা ইনভেষ্টিগেশ্যন কৰি আছো আগতে জানি লওঁ আহা ঐ কোন আহা আপুনি মোৰ পৰা কথা লুকুৱালে কিয় কোৱা নাছিল মোক কথাটো কাক কি লুকোৱাৰ কথা কৈছে দাস নাই মই মিছেছক কথা এটা কৈ আছিলো সঁচাকৈ মিছেছকে কৈ আছিল নে দাস ছাৰ হাজৰিকা দা নিজৰ অকাত ৰাখি কথা কব ঐ ছোৱালী ছোৱালী ঐ ছোৱালী কি হলো পাগলৰ নিচিনা চিঞৰি ফুৰিছ যে ভাত ৰান্ধি আছিলো মই কিয় কি কথা কয় ঐ পাগলে ঘৰত মানুহে ভাত কিয় ৰান্ধে হা খাবলে এইখন তোৰ মোৰ ঘৰ নহয় বল আকৌ লাগিল ন কিবা এটা ঐ কি হৈছে বচোন মই ঠাণ্ডা পানী আনো বহিলো মোক ঠাণ্ডা পানী নালাগে মই তোক চিৰিয়াছলি কৈ আছো 5 মিনিটত ওলা আৰু বল
কলে লৈ যাও এনেকে সেইটোতো ক বস্তিলৈ তই আজিৰ পৰা ইয়াত থাকিব নোৱাৰ কিয় ইয়াত কি হৈছে তই নাজানো পেহীয়ে সেইটো লগত ষড়যন্ত্ৰ কৰি গোটেই কোম্পানী নিজৰ নামত কৰিলে দুদিন পাছত ঘৰ ল'ব আৰু তাকেই কওঁতে দেউতাই পেহীৰ পক্ষ লৈছে আৰু ৰচু তোক কোনে ক'লে পেহীয়ে গিৰিয়েকৰ লগত লগ লাগি ষড়যন্ত্ৰ কৰিছে বুলি কোনেও একো ক'ব নালাগে সকলো ক্লিয়াৰ হৈ গ'ল পেহীয়ে সকলোবোৰ কৰিছে কি বুলি ভাবিছে তাই ঘৰ আৰু কোম্পানী ল'লে মই তহঁতক চলাব নোৱাৰিম দেউতাই নাযায় মোৰ লগত তই বল তোক ইয়াত থাকিবলৈ মই নিদিওঁ বল নাযাওঁ তই এতিয়া খঙত বহুত ভুল কৰি আছ এতিয়া নাজানো যেতিয়া অলপ সময় অকলে থাকিবি তেতিয়া তই ভাবিবি আৰু তই বুজি পাবি তই কি ভুল কৰি আছ তোৰ বাবে মই ভুল কৰিব নোৱাৰো নহয় এই ঘৰখনৰ বাবে মোৰ বহুত দায়িত্ব আছে আৰু মোৰ বাবে কোনো দায়িত্ব নাই তোৰ আছে তোৰ বাবে মোৰ কি দায়িত্ব আছে মই জানো সেইকাৰণে তোৰ লগত মই নাযাওঁ বুলি কৈছো বুজিলো দে মই কাৰ বাবে কি সেয়া মই ভালদৰে বুজি পালো অল দ্য বেষ্ট আকৌ ভুল বুজিলে সি মোক বুজি থাক যা যি কৰ কৰি থাক এতিয়া মই এইবোৰ কিয় কৰিছো তই বুজি নাপাবি কিন্তু যোনদিনাখন বুজি পাবি সেইদিনাখন বহুত দেৰি হৈ যাব বুজিবি তই যদি নুবুজে কি ময়ূৰ বিভাগ চক্ৰৱৰ্তী বৰুৱা মেঞ্চনত থাকিব লৈছে কিন্তু কিয় এইটো সংক্ৰান্তত একো আইডিয়া কৰিব পৰা নাই ছাৰ এক প্ৰকাৰে তেওঁ বৰুৱা বংশৰ শত্ৰু তেন্তে নিজৰ ঘৰতে তেওঁ শত্ৰু এজন পুহি ৰাখিছে কিয় তাকে ভাবিহে আচৰিত হৈছো কথাটো বাৰু আমি ভবাতকে বেলেগ নেকি বুজা নাই ছাৰ আপুনি কি বেলেগ বুলি ভাবিছে ময়ূৰ বিভাগ চক্ৰৱৰ্তী মনৰ শ্বেয়াৰ কাঢ়ি বৰুৱাই কোম্পানী বিক্ৰী কৰিলে কথাটো সীমাতে শেষ হলে মানিলোহেঁতেন কিন্তু এতিয়া সেই মানুহটো নিজৰ ঘৰত সোমাইছে কথাটো অলপ বেকা এতিয়া কি কৰিম বুলি ভাবিছে ছাৰ কি কৰিম সেইটো ভাবিলো কিন্তু কেনেকৈ কৰিম সেইটো প্লেন কৰিব লাগিব আহা আপুনি মোৰ পৰা কথাটো লুকুৱালে কিয় কিয় কোৱা নাছিল মোক কথাটো কাক কি লুকুৱাৰ কথা কৈছে দাস নাই মই মিছেছক কথা এটা কৈ আছিলো সঁচাকৈ মিছেছকে কৈ আছিল নে দাস ছাৰ হাজৰিকা দা নিজৰ অকাত ৰাখি কথা কব মোক প্ৰাইভেট কলৰ ওপৰত চকু দিবলৈ আপুনি কোন কোন আপুনি মইতো হাজৰিকা দা সমীৰণক মই কেছ এটালৈ পঠিয়াইছো আপুনি অলপ সহায় কৰিবচোন হ'ব ছাৰ চক্ৰৱৰ্তী আচ্ছা দাস আপোনাৰ কিবা ঘৰুৱা প্ৰব্লেম হৈছে যে সোনকালে ছল্ভ কৰি লওক আপুনি মোৰ লগত যাব লাগিব কলৈ নিৰ্দিষ্ট এখন ঠাইলৈ নহয় প্ৰথম বৰুৱা মেঞ্চনলৈ কিন্তু সেইবোৰ ঠিক কৰাৰ আগতে আমি আমাৰ ঘৰৰ মানুহগিটাৰ মনৰ ভিতৰত থকা পাথৰবোৰ ঠিক কৰি ল'ব লাগিব পাগলক বুজাব লাগিব মামা দেউতা সকলোকে শান্ত কৰিব লাগিব জোৱাই মই আপোনাৰ জোৱাই কাৰণ আপুনি মোৰ পত্নীৰ ককায়েক এইকাৰণে ইমানখিনি কৰাৰ পাছতো আপোনাক মই সন্মান কৰি আছো নহলে এনেকে কথা কৈছে যে মোক কি কৰিলো মই বেয়া কামবোৰ আপুনিয়ে কৰিব ঘৰখন ধ্বংস আপুনিয়ে কৰিব তাৰ পিছত আনক দুখ দিয়াৰ স্বভাৱটো এৰক Shut up! মই কি কাম কি কাৰণত কৰো সেইটো মই জানো কিন্তু আপুনি কিয় কৰিলে এইটো কাম দত্তহঁতে মোক কিবা ক'ব খোজা নিচিনা লাগে কি ক'ব খুজিছিল বাৰু কেনেবাকে জোঁৱাই মোৰ একাউণ্টলৈ টকা কিয় ট্ৰেন্সফাৰ হৈছিলে এইটো উলিয়াবলৈ দিয়া নাইতো হ'ব পাৰে যিমান পাৰি ইহঁতক এভইড কৰি থাকিব লাগিব এই মূৰ্খ ফুকনকো ক'ব লাগিব কথাবোৰ আপুনি আহিছে
মই ঘৰলৈকে যাওঁ ইয়াততো মোৰ একো কাম নাই ঘৰত যি কৰিব লাগে কৰিলে আপুনি এতিয়া আৰু কি কাৰণে ঘৰলৈ যায় জোঁৱাই জোঁৱাই মই আপোনাৰ জোঁৱাই কাৰণ আপুনি মোৰ পত্নীৰ ককায়েক সেইকাৰণে ইমানখিনি কৰাৰ পাছতো আপোনাক মই সন্মান কৰি আছো নহলে এনেকে কথা কৈছে যে মোক কি কৰিলো মই বেয়া কামবোৰ আপুনিয়ে কৰিব ঘৰখন ধ্বংস আপুনিয়ে কৰিব তাৰ পিছত আনক দুখ দিয়াৰ স্বভাৱটো এৰক মই কি কাম কি কাৰণত কৰো সেইটো মই জানো কিন্তু আপুনি কিয় কৰিলে এইটো কাম মা কালি শপত কি কাম কৰিলো মই মনক ময়ূৰৰ কথা কিয় কলে ময়ূৰৰ কথা মানে কি কথা ময়ূৰৰ এইটো ময়ূৰে যে চন্দিকাৰ গিৰিয়েক সেই কথাটো তাক আপুনি কিয় কলে মা কালি শপত মনে সঁচা কথা কিছুমান নকব জোঁৱাই মনক মই লগ নোপোৱা আপুনি কিমান দিন হল জানে ফোনতো কিছু কথা কব পাৰি আহা মই মনক একো কোৱা নাই আৰু মই গম পোৱা নে কেইদিন হৈছে আপুনি সঁচাকে একো কোৱা নাইতো মা কালি শপত নাই কোৱা এনেও মোৰ মগজুটো ঠিক হৈ থকা নাই কিছুমান মিছা অপজাৰ জাপি দি মোক আৰু বিতস্ত নকৰিব চান্দিনী তুমি মনৰ লগত নাযাওঁ বুলি কৈ ভুল কৰা নাই বুলি ভবা নাই জানো নাই ভবা কিয় তোমাৰ আমাৰ লগত সম্পৰ্কতকৈও মনৰ লগত সম্পৰ্ক বেছি চান্দিনী মন এনেও খঙাল তুমি তাৰ কথা নমনাৰ বাবে সি ভুল কৰি দিব পাৰে জানো পেহী সি ভুল কৰে বুলিয়ে মই তাৰ লগত যোৱা নাই মানে কি কৈ আছা নিজে ভাবিছানে এবাৰ তাক মই ভালদৰে বুজি পাওঁ তাৰ নিজে চলাৰ চিন্তা সি নকৰে চিন্তা কৰে সি মোৰ কথা বৰ্তাৰ কথা মই ইয়াত যেতিয়ালৈকে থাকো সি অন্তত ঠিকে থাকিব পাৰে যদি নাথাকে সি মোক তেনেকৈ কোৱাৰ বাবে মই অলপো বেয়া পোৱা নাই তাক সি কিয় বেলেগ হলেও তেনেকে ভাবিব কিন্তু সি যদি ভাবিলেহেঁতেন যে তাৰ পেহীয়েকে এইখন ঘৰৰ কাৰণে কেতিয়াও অন্যায় কৰিব নোৱাৰে তেতিয়া মই সুখ পালোহেঁতেন চাগে কি জানে পেহী কৰবাত পঢ়িছিলো আমি পাথৰেৰে ভৰি থকা ৰাস্তাত জোতা পিন্ধি আৰামছে খোজকাঢ়িব পাৰো কিন্তু জোতাৰ ভিতৰত পাথৰ এটা লৈ আমি দুখোজো ভালদৰে আগবাঢ়িব নোৱাৰো তেনেকৈ মই ভাবো বাহিৰা মানুহৰ কাৰণে আমাৰ ঘৰখনে বহুত তকলিফ পাইছে মাক কোনোবাই ধৰি নিছে কোম্পানীটো বোলে কিবা এটা বেয়া হৈছে কিন্তু সেইবোৰ ঠিক কৰাৰ আগতে আমি আমাৰ ঘৰৰ মানুহগিটাৰ মনৰ ভিতৰত থকা পাথৰবোৰ ঠিক কৰি ল'ব লাগিব পাগলক বুজাব লাগিব মামা দেউতা সকলোকে শান্ত কৰিব লাগিব বাস সেইকাৰণে মই তাৰ লগত যোৱা নাই মোৰ ওপৰত ভৰসা ৰাখক পেহী মই এদিন সব ঠিক কৰিম